Guys, welcome my YouTube channel Tita Nediba. আপোনালোকৰ মাজলৈ নতুন এটা ভিডিও লৈ আগবাঢ়িব লৈছো। আজি আপোনাৰ মাঘৰ বিহু উৰুকা। আপোনালোকৰ সবলৈকে মাঘৰ বিহুকালী বিহুৰ শুভেচ্ছা থাকিল আৰু আমি নতুন এটা ঘৰ কমপ্লিট হৈ গ'ল দেখুৱাবলৈ লৈছো আপোনালোকৰ। এটো আসাম টাইপ ঘৰ নহয়, টুপভঙা ঘৰ হয়। আপুনি ভিডিওটো যি চাই ভাল পায় লাইক কমেন্ট শেয়াৰ কৰি দিব। আপোনালোকৰ ভিডিওটো আমি আৰম্ভ কৰো এতিয়া। মতে আপুনি টুপভঙা ঘৰ চাই লওক, আমাক কন্টেক্ট কৰিব পাৰিব। আপোনালোকৰ যদি কোনোবাই টুপভঙা ঘৰ বনাব বিচাৰিছে, আমাৰ মিস্ত্ৰী আছে, কাঠৰ মিস্ত্ৰী, পকা মিস্ত্ৰী সব আছে আপোনাৰ ওচৰত। আমি নিজে পকা মিস্ত্ৰী হয় আৰু আমাৰ কাঠৰ মিস্ত্ৰীও আমাৰ ওচৰত আছে। আপুনি কন্টেক্ট কৰিব পাৰিব। আমি ভিডিওটো আপোনাৰ দেখাবলৈ চেষ্টা কৰিম, ৰুমবোৰ দেখাব চেষ্টা কৰিম। প্ৰথম আপোনালোকৰ মই ভিডিওটো দেখাবলৈ চেষ্টা কৰিম আপোনালোকৰ। এইখন হৈছে বান্দা হয়, 8 ফুট বহল, 18 ফুট আপোনালোকৰটো দীঘল হয় আপোনালোকৰটো। তাৰ পিছত এটো হৈছে ড্ৰয়িং ৰুম। এটো 10-14 আছে ড্ৰয়িং ৰুম আপোনালোকৰ। ড্ৰয়িং ৰুমটো এটা যথেষ্ট ডাঙৰ ড্ৰয়িং ৰুম হয় আপোনালোকৰটো। এটো আপোনাৰ এটাচ ভেন্টিলেটৰ খাইছে চৌকাত। এটো আপোনালোকৰ দুপৰীয়া চৌকাত, এটো 4পলীয়া এটাচ ভেন্টিলেটৰ। তাৰ পিছত আপোনাক ভিতৰলৈ যাবলৈ চেষ্টা কৰিম। এটো আপোনাৰ কৰিডৰ ছাদ এখন হ'ব, এতিয়ালৈকে দিয়া নাই ছাদখন। এটো আপোনাৰ বেডৰুম হয়। এটো আমাৰ 14x14 আছে আপোনাৰ। এটো এটা ডাঙৰ বেডৰুম হয় আপোনালোকৰ। এটো ইয়াত 3পলীয়াখন চৌকাত খাইছে, চৌকাটো এৰিছে। এটো 3 ইঞ্চি এখন ওয়াল। আৰু এটা নেক্সট এটা বেডৰুম দেখুৱাবলৈ লৈছো। এটো আপোনাৰ 14x16 আছে। এটো এটা এখিনিটো 4পলীয়া এটা চৌকাত খাইছে, এটাচ ভেন্টিলেটৰ, আৰু এফালে 3পলীয়া এটা চৌকাত। এটো এটা ডাঙৰ বেডৰুম হয় আপোনালোকৰ, চাব পাৰে আমি আপোনাৰ। নেক্সট এটো মানে ঘৰ আৰু যাব, ঘৰ আৰু বনাব, আৰু আমি দি থৈ গৈছো পজিশন। এয়া ঘৰৰ কাৰণে একো এটা ঘৰ বনাব ইয়াত, এইটো চাব পাৰে। এটো আপোনাৰ স্কয়াৰ ফুটটো আছে আপোনাৰ 24 ফুট দীঘল আৰু 32 ফুট আপোনালোকৰ এটো বহল আছে আপোনালোকৰ এটো। কেনেকুৱা গাইস ক'ব, কমেন্টত জনাব কেনেকুৱা লাগিছে আপোনালোকৰ এটো। কাৰণ টুপভঙা ঘৰ এটা ধুনীয়া লাগিব, প্লাষ্টাৰ মাৰিছে, ৰঙীল টিং লগাইছে, বিন্দাস চাব পাৰিব আপোনালোকৰ। ভিডিওটো যদি চাই ভাল লাগে লাইক কমেন্ট শেয়াৰ কৰি দিব, আৰু লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আপোনালোকৰ। আজিলৈ ভিডিওটো সামৰণি মাৰিছোঁ। আপোনালোকে ভিডিওটো চাই ভাল পালে তেতিয়া আপোনালোকৰ লাইক কমেন্ট শেয়াৰ লগতে আমাৰ লগত কন্টেক্ট কৰিব পাৰিব। RCC আৰু আসাম টাইপ টুপভঙা ঘৰ বনাবৰ কাৰণে কন্টেক্ট নাম্বাৰ দিয়া থাকিব। কন্টেক্ট নাম্বাৰ যোগাযোগ কৰিব আমাক যদি মাতে আপোনালোকৰ নিজৰ এটা গৃহ বনাবৰ কাৰণে, তেতিয়া আমি নিশ্চয় আপোনালোকৰ যাম, কথা পাতিম আপোনালোকৰ লগত। আৰু আপোনাৰ কাৰণে ড্ৰয়িং পাই থাকিব আপোনালোকৰ। আৰু বহুত ঘৰ বনাই আছো, বহুত ঘৰৰ আপডেট দিবলৈ আছে, আপডেট পাই থাকিব। আপুনি কেনেকুৱা ডিজাইনৰ আপোনাৰ ঘৰ বনাব আপুনি সেইটো সিলেক্ট কৰি ধৰক আপোনালোকৰ। আমাৰ ভিডিও চাই পেলাই আপুনি ক'ব পাৰিব যে মই এইটো ডিজাইনৰ ঘৰ লাগে, আপোনাক বনাই দিয়া হ'ব। RCC ঘৰৰ কাৰণে ক'ব পাৰিব, RCC ঘৰ কিছুমান আপোনালোকৰ আপডেট দিয়া হ'ব। তাৰ কাৰণে আপুনি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে ভিডিওটো যিমান পাৰে সিমান আপুনি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকৰ।